Peace out guys, এইটো ৰিলছ পাই যাব। So alright, most welcome to our YouTube channel #JapuaBlogger37. So guys, স্বাগতম এটা নতুন এটা short blog লৈ। So guys, কালি আমাৰ মানে আপোনাক আপডেট দি আছিলোঁ যে 23rd ফেব্ৰুৱাৰী আমাৰ একটা উৎসৱ আছে, জয়গুৰু উৎসৱ, আৰু সকলো ভাইটি ভণ্টিক চবকে মই প্ৰণাম কৰি কৈছোঁ জয়গুৰু, আৰু চবেই ভাল থাকক আশা কৰোঁ। ময়ো ভাল আছোঁ, আপোনালোকেও ভাল থাকক। আৰু মই আপোনাক মানে ফাইনেলি লৈ আহিছোঁ য'ত মানে আমাৰ উৎসৱটো পাতিছে, দিনজান চাহ বাগিচা, মানে দিনজানত উৎসৱখন পতা আছে। তো গাইজ আপোনাক অকণমান চিনেমেটিক ভিডিঅ' লৈ দেখাই দিছোঁ আৰু দিনজান উৎসৱ আমাৰ জয়গুৰু উৎসৱ মানে কেনেকুৱা পতা হৈছে কেনেকুৱা নাই। তো গাইজ বলক অকণমান দেখাই দিওঁ কেনেকুৱা চিনেমেটিক লৈছোঁ। চাব পাৰে ভিতৰত কেনেকুৱা ধুনীয়াকৈ সজোৱা হৈছে। এইটো মানে আমাৰ হেৰি মন্দিৰখন হয়, হেৰি মন্দিৰখন হয়, এইটো চক কিমান ধুনীয়াকৈ হেৰি কৰোৱা আছে, ভাল লাগিছে। ডেক'ৰেশ্যনকেইটা চাই ভাল লাগিছে। আৰু আশা কৰোঁ যে আপোনালোকে চবেই আহিব কালি, মানে কালি জয়গুৰু উৎসৱটো ভাল লাগিব। যিমানো গম পোৱা নাই, কোন গম পোৱা নাই, তো চবেই আহিব, ভাল লাগিব, ইয়াত লগ পাম। #JapuaBlogger37 গাইজ ছাপোৰ্ট কৰিব অকণমান। এইটো চক কিমান ধুনীয়া, মানে মেহেলৰ নিচিনা বনি আছে আৰু ভাল লাগিছে চাই মেলি কিবা এটা। তো এইপিনে হপেন ষ্টেট বনি আছে, আৰু এইপিনে মানে এণ্ট্ৰি গেটখন হয়, গেটখন কিমান ধুনীয়াকৈ বনোৱা আছে। আৰু এইপিনে চক আপোনালোকে চাব পাৰিব, আৰু দেখাই আছোঁ। আৰু কালি আহিব আপোনালোকে, ভালকৈ দেখাই দিম ভিডিঅ' কৰি। এইটো অনলি শ্বৰ্ট ব্লগ চিনেমেটিক ল'বলৈ আহিছোঁ গাইজ ইমান দূৰৰ পৰা। এইটো আমাৰ ভাইটি, ইয়াকো লৈ আহিছোঁ লগত। চ' দেখাই দিছোঁ আৰু ভাল এইপিনে চক কিমান ধুনীয়া। আমাৰ মানে গণ্য মান্য ব্যক্তি যেনেকৈ আমাৰ ডাঙৰীয়া চবকে লগ পাইছোঁ, আৰু আপোনালোককো অকণমান দেখাই দিওঁ। চ' গাইজ এইজন হ'ল আমাৰ খুৰা, আৰু এই দাদাজন হ'ল আমাৰ সৎসংগৰ ডাঙৰীয়া, আৰু এইকেইটা চব দাদাহঁতি আছে, চব আছে লগতে, চবকে লৈ লৈছোঁ। চ' গাইজ কালিও পাব মানে ব্লগটো, আজি অকণমান শ্বৰ্ট ব্লগ লৈ লৈছোঁ। তো দেৰি নকৰোঁ গাইজ, মানে ফাইনেলি আমাৰ খুৰা ক'লে যে ইয়াত হোৱাইট বেণ্ড হ'ব ৰাতি, মানে বহুত ধুনীয়া শ্ব' হ'ব আৰু ভাল লাগিব। আৰু সেইপিনে কিবা ডেক'ৰেশ্যনৰ পেণ্ডেল আপোনালোকে চাই পাইছে। আৰু এতিয়া ফাইনেলি মানে আমি গৈ আছোঁ য'ত মানে খানা দিব, খানা বনোৱা কেনেকুৱা ব্যৱহাৰ হৈ আছে সেইটোও দেখাম আপোনালোকক। আৰু আজি ৰাতি মানে এইটো টেষ্ট কৰিব যে চাব আহিম বুলি ভাবিছোঁ, আৰু ভাইক লৈ মেলি। তো চাওঁ আৰু কি হয়। তো গাইজ এতিয়া বলক ডাইৰেক্ট খানা ঘৰত যাওঁ, আৰু বনাই আছে কেনেকুৱা কি কৰি আছে, তো চব আপোনালোকক দেখাই আছোঁ বলক। আপোনালোকে দেখি পাইছে হালধীয়া কিবা ৰঙৰ আছে, মানে সেইকেইটা চব হাত ধোৱাৰ কাৰণে পাইপ ব্যৱহাৰ কৰা হৈছে। আৰু কিমান ধুনীয়াকৈ সজোৱা হৈছে, ভাল লাগিছে চাই মেলি। খালি সঁচাকৈ আমাৰ এই ভাইটিজন একোৱে কোৱা নাই, মাস্ক লগাই মেলি বঢ়িয়াকৈ চলি খোজকাঢ়ি গৈ আছে আকৌ। তো চ' গাইজ এইকেইটা চক আমাৰ মানে খানাঘৰ, ইয়াত খানাঘৰ বনোৱা আছে। এইকেইটা মানুহকেইটা লাগি আছে আৰু কটা বচা হৈ আছে, আপোনালোকে চাব পাৰে। আৰু চক এইপিনে বিলাহী, ৱাও, লাইফত ফাৰ্ষ্ট টাইম মানে এনেকুৱা কেৰাহী চাইছোঁ। এইপিনে চক ডেটছ, এনে বহুত মানুহকেইটা লাগি আছে বলক। মানে চব বঢ়িয়া, মানে চব পিনে শাক পাচলিটো সেইপিনে লগোৱা আছে। এই দাদাজন আমাৰ মানে কালি ঘৰ হয় নে কি ক'বও পৰা নাই, ইমান খালি বিলাহী চাই পাইছোঁ কেৰাহীকেইটাত। এইপিনে আলু, বিলাহী, বিভিন্ন ধৰণৰ বস্তু আছে, ভাল লাগি আছে চাই মেলি। এইপিনে চব কিমান কটা কাটি হৈ আছে আকৌ। তামাম মানুহ আছে দেই দেহা। সেইপিনে চক, আৰু সেইপিনে বাইদেউসকল চাহ বনাই আছে। মানে এইটো আজি বনাই থোৱা ৰেডি কৰা হ'ব, কালি আহি খাবহি চক। আৰু এইটো খানাঘৰ গম পাইছ নাই গাইজ, মানে লাইফত ফাৰ্ষ্ট টাইম এনেকুৱা কেৰাহী চাইছোঁ, আৰু ইমান ডাঙৰ কেৰাহী মই আজিলৈকে চাই পোৱা নাই। আৰু আমাৰ মানে ইয়াত দিনজানত আহি মেলি যিটো কালি মানে আমাৰ উৎসৱটো আছে, আৰু উৎসৱটোৰ কাৰণে ইয়াত মানে খানা ব্যৱহাৰ চব দিয়া আছে, আৰু বহুত ধুনীয়াকৈ মানে বনোৱা থোৱা আছে। আৰু এইপিনে চক হাত ধোৱাৰ কাৰণে কি ব্যৱস্থা কৰি দিছে, ইমান লম্বা লাইন লগাই দিছে। চ' গাইজ আপোনালোকে খাই বৈ বঢ়িয়াকৈ হাত চাত ধুই মেলি বঢ়িয়াকৈ ইয়াত উৎসৱ ইনজয় কৰিব অকণমান।
ব্লগিং চলি ব্লগিং কি কৰিলে আজিৰ মানে খানা খোৱাটো ইয়াতে দিছে আৰু কি হয় পাৰিব মানে মানুহকেইটা খাই আছে দিম বুলি ক'লে নাই